সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে যোৱাকালি মই এটা ভিডিঅ'ৰ যোগেৰে আলোচনা কৰিছিলোঁ যে অহা 10 অক্টোবৰত অসম চৰকাৰে যি নিযুক্তিৰ দিন ঘোষণা কৰিছিল, সেই নিযুক্তি পিছুৱাৰ সম্ভাৱনাৰ কথা আপোনালোকৰ সৈতে আলোচনা কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত বিভিন্নজনে দুই এটা কটু মন্তব্য কৰা আমি দেখা পাইছিলোঁ। অৱশ্যে চবৰে উৎসুকতাটো থাকে, মই তেখেতসকলক বেয়া পোৱা নাই। সোনকালে নিযুক্তি দিলে মোৰ একো ক্ষতি নাই, ভালে পাওঁ। আপোনালোকৰ মনত যথেষ্ট চিন্তা সোমাই আছে, উৎসুকতা বাঢ়ি আছে, গতিকে নিযুক্তি সোনকালে হ'লে ভাল। কিন্তু তাৰ লগে লগে এইটো চিন্তা কৰিব লাগিব যে একাংশ কেণ্ডিডেটে অকণ নম্বৰৰ বাবে মেৰিট লিষ্টত নাম সোমোৱা নাই। তাৰ লগতে আমি এইটোও চিন্তা কৰিব লাগিব, বৰ্তমানৰ যি ঘটনা প্ৰবাহ, আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ যি দুৰ্ঘটনাজনক মৃত্যু, এই মৃত্যুত আমি সকলো ম্ৰিয়মান, যাৰ ফলত কি হৈছে অফিচিয়েলি কামবিলাক আগবাঢ়িব পৰা নাই, বা ঠিক তেনেকৈ আমাৰ পূজাৰ বন্ধ আহিল, তাৰ ফলত এই গোটেই প্ৰক্ৰিয়াখিনি অকণমান পিছুৱাই যাবলগীয়া হৈছে। আৰু যা নহওক বাৰু, আপোনালোকক মই বেয়া পোৱা নাই। আপোনালোকৰ মনৰ মাজত যিখিনি উৎসুকতা আছে সেইখিনিয়ে মোৰ ভিডিঅ'টোত আহি উৎসুকতাখিনিক হয়তো খঙৰ মাধ্যমেৰে প্ৰকাশ কৰিছে, মই বেয়া পোৱা নাই। কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনৰ 2 বজাত নিযুক্তি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আলোচনা কৰিছে ফেচবুক লাইভ আহি। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুক্তি সন্দৰ্ভত কেইবাটাও বিশেষ মন্তব্য কৰিছিল। সেই মন্তব্য বা ঘোষণাকেইটা হৈছে: ADRE যি তৃতীয় বৰ্গৰ পৰীক্ষা হৈছিল, তাৰ ফলাফল অহা 10 অক্টোবৰত ঘোষণা কৰিব। ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ প্ৰায় 5000 পদৰ পৰীক্ষাৰ ফলাফল 15 অক্টোবৰত ঘোষণা কৰাৰ কথা কৈছে। তাৰ লগে লগে স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল 12 অক্টোবৰৰ ভিতৰত ঘোষণা কৰাৰ কথা কৈছে। তাতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে, আমি যিহেতুকে টেটৰ কথাই পাতি আছিলোঁ, বিশেষকৈ LP UPৰ প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ সন্দৰ্ভত বেছিকৈ আলোচনা কৰি আছোঁ। তাত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই, অভাৰলেপিঙৰ কথা কৈছিল। তো অভাৰলেপিঙৰ কথা কওঁতে তেখেতে কৈছিল যে 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ'ব বুলি কৈছে। আৰু গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ বাবে 15 তাৰিখটো তেওঁ নিৰ্ধাৰণ কৰিছে, বা তাৰ আগত আৰু। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, যদি অভাৰলেপিং নোহোৱা কৰিবলৈ হয়, তেতিয়াহ'লে হয় LP UPৰ নিযুক্তিটো অকণমান ফলাফলটো দেৰিকৈ প্ৰকাশ কৰিব লাগিব। কিন্তু মই যদি কওঁ দেৰিকৈ, তেতিয়াহ'লে আপোনালোকে খং কৰিব। কিন্তু আপোনালোকে এটা দাবী উত্থাপন কৰক যে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰ যিখিনি ফলাফল, সেইখিনি 10 অক্টোবৰৰ আগতে সেইখিনি ঘোষণা কৰিব লাগে বুলি দাবী উত্থাপন কৰিব পাৰে। আৰু তাৰ একদিন বা দুদিন পিছতে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টখন যদি প্ৰকাশ হয়, তেতিয়াহ'লে LP UPৰ ক্ষেত্ৰত যদি উইথড্ৰ ছিষ্টেমটো দি দিয়ে, তেতিয়াহ'লে আৰু কিছু কাট অফ কমি আহিব, আৰু এই ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব। হয়, আপোনালোকক অনতি পলমে নিযুক্তি পত্ৰখন হাতত পালে আপোনালোকে এক স্বস্তিৰ নিশ্বাস এৰিব পাৰে। মই তাৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকৰ নিযুক্তি সোনকালেই হওক। কিন্তু যিসকলে অকণ নম্বৰৰ বাবে পোৱা নাই, তেখেতসকলৰ বাবেও আমি অকণ চিন্তা বা অকণ সহানুভূতি দেখুওৱাটো প্ৰয়োজন। অভাৰলেপিং হ'লে বহুতো সমস্যা আহে, কাৰণ এটা বিজ্ঞাপন প্ৰকাশৰ পিছৰে পৰা কিমান সময় গুচি যায়। 2023 চনত এই বিজ্ঞাপন প্ৰকাশ হৈছিল, আৰু মাত্ৰ কেইটামান দিন ধৈৰ্য ধৰিলেই এই ফলাফল আহি যাব আৰু আপোনালোকৰ নিযুক্তি পত্ৰ পাই যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নৱেম্বৰৰ ভিতৰতে আপোনালোকে জইনিং কৰিব লাগিব। গতিকে আমি বৰ বিশেষ আৰু আলোচনা নকৰোঁ। এই অভাৰলেপিং সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিনো কৈছিল, তাক আমি আপোনালোকক শুনাব বিচাৰিছোঁ। আৰু তাৰ লগে লগে আপোনালোকক অনুৰোধ কৰিছোঁ, যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহক মুখ্যমন্ত্ৰীয়ে কি কৈছিল শুনক। এলিমেণ্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম। তাৰ কাৰণ, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট
ঘোষণা কৰিব খুজিছোঁ যাতে অভাৰলেপিং নহয়, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰসকলে দখল কৰিব নোৱাৰে আৰু আমাৰ যুৱক যুৱতীসকল যাতে বঞ্চিত নহয়। গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম। আপোনালোকে এতিয়া